নমস্কাৰ ছাৰবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ভালেকেইটা শেহতীয়া খবৰ য'ত তেওঁলোকৰ পেঞ্চন আৰু দৰমহাৰ সমস্যা সমাধানক লৈ আনহাতে পেঞ্চন আদালতক লৈ GISৰ সমস্যাক লৈ GPFৰ সমস্যাক লৈ আনহাতে NPS আৰু ইয়াৰ লগতে ভালেকেইটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যিসকল ছাৰবিদে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আমাৰ এই চেনেলটো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল আৰু আপোনালোকে প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী আমাৰ এই চেনেলৰ যোগেদি লাভ কৰিবলৈ সক্ষম হ'ব সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল অসম চৰকাৰৰ ফালৰ পৰা আপোনাৰ পেঞ্চন আদালত অনুষ্ঠিত কৰিব আৰু যাৰ ফলত এই পেঞ্চন আদালতত 8জনীয়া এটা দল বান্ধি দিয়া হৈছে আৰু এই 8জনীয়া দলটোৱে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ কি সমস্যা আছে বিশেষকৈ পেঞ্চনাৰসকলে পেঞ্চন কমকৈ লাভ কৰি আছে নেকি তেওঁলোকৰ দৰমহাৰ গাঁথনি ভুল আছে নেকি তেওঁলোকৰ এৰিয়াৰ পোৱাত অসুবিধা হোৱাৰ লগতে পে কমিশ্যনৰ সময়ত তেওঁলোকে লাভালাভ পোৱা নাই নেকি সেই সম্বন্ধে পেঞ্চন আদালতত আপোনালোকৰ অভিযোগসমূহ দাখিল কৰিব পাৰিব আৰু যাৰ ফলত যিদিনাখন পেঞ্চন আদালত অনুষ্ঠিত হ'ব সেইদিনাখন আপোনালোকৰ সম্পূৰ্ণ সমস্যাসমূহ ভালভাৱে শুনা হ'ব আৰু সেয়া সমাধান কৰা হ'ব আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা অচিৰেই এটা ডেট দিয়া হ'ব আৰু সেই ডেটত উপস্থিত হৈ আপোনালোকে সমস্যাসমূহ উপস্থাপন কৰি আপোনালোকে উপকৃত হ'ব পাৰিব আৰু এয়া নিশ্চয় ভাল খবৰ আৰু ৰাজ্য চৰকাৰে যেতিয়া ডেট দিব আমি পোনপ্ৰথমতে আমাৰ চেনেলটোৰ জৰিয়তে আমি আপোনালোকক জনাম এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ লৈ আহিছোঁ সেয়া হ'ল GIS সম্পৰ্কে যিটো গ্ৰুপ ইঞ্চুৰেঞ্চ বুলি কোৱা হয় সেইটো আপোনালোকে জানে আপোনালোকৰ দৰমহাৰ পৰা GISৰ নামত এক নিৰ্দিষ্ট পৰিমাণৰ টকা কৰ্তন কৰি ৰখা হয় বিশেষকৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা GISৰ নামত 100 টকাকৈ কৰ্তন কৰি ৰখা হয় আনহাতে তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 200 টকাকৈ GISৰ নামত কৰ্তন কৰি ৰখা হয় আনহাতে এই টকা আপোনালোকে যেতিয়া অৱসৰ গ্ৰহণ কৰিব সেই অৱসৰ গ্ৰহণ কৰাৰ সময়ত আপোনালোকে GPFৰ টকাখিনি সুদমূল্যে লাভ কৰিব এই ক্ষেত্ৰত কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ এটা ডাঙৰ দাবী আছিলে যে এই যি GIS আছে এই GISৰ নামত যি 100 টকা নাইবা 200 টকাকৈ কৰ্তন কৰি ৰখা হয় এয়া একেবাৰে নিম্নমানৰ আৰু বৰ্তমানৰ যি সময় আৰু এই মূল্য বৃদ্ধিৰ সময়ত বৰ্তমানৰ অৱস্থাৰ লগতে 100 আৰু 200 টকা জমা হৈ অৱসৰৰ সময়ত একেবাৰে নিম্নমানৰ টকা হয় যাৰ ফলত কৰ্মচাৰী পেঞ্চনাৰসকলৰ দাবী আছিল যে এয়া আপোনাৰ বেছিকৈ কৰ্তন কৰিব লাগে যাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অৱসৰৰ সময়ত বেছি পৰিমাণে টকা লাভ কৰিবলৈ সক্ষম হয় ছাৰবিদসকল এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ লৈ আহিছোঁ সেয়া হ'ল GPF সম্বন্ধে আপোনাৰ জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড আৰু এই GPFৰ পৰা কৰ্মচাৰী এজনে যদিহে তেওঁৰ প্ৰয়োজন সাপেক্ষে তেওঁলোকে টকা উলিয়াব পাৰে আৰু সেই টকা বিশেষকৈ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত বিয়া বাৰুৰ ক্ষেত্ৰত নাইবা বেমাৰ আজাৰৰ ক্ষেত্ৰত আপোনাৰ জমা টকা GPFৰ পৰা আপোনালোকে উলিয়াব পাৰিব আগতে দেখা গৈছিল যে আপোনালোকৰ নিজৰ টকাখিনি উলিওৱাৰ ক্ষেত্ৰত ভালেখিনি বিভাগীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল আনহাতে যথেষ্ট পলম হৈছিল আৰু এই ক্ষেত্ৰত বিশেষ শেহতীয়া খবৰৰ ভিত্তিত এতিয়াৰ পৰা GPFৰ টকাখিনি উলিওৱাটো অত্যন্ত সহজ হ'ব আৰু আপোনালোকৰ ঘৰ বনোৱাৰ নামত ল'ৰা ছোৱালীৰ পঢ়া শুনা বিয়া বাৰু আনহাতে অসুখ বিসুখৰ ক্ষেত্ৰত টকাখিনি কম দিনৰ ভিতৰত আপোনালোকে উলিয়াব পাৰিব আৰু এয়া নিশ্চয় OPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ GPFৰ ধন উলিওৱাৰ ক্ষেত্ৰত এক বিশেষ গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ লৈ আহিছোঁ সেয়া হ'ল NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এক বিশেষ নিয়মৰ সংশোধন কৰা হৈছে দেখা যায় যে আপোনালোকৰ NPSৰ নামত যিখিনি টকা কৰ্তন কৰি ৰখা হয় আৰু সেয়া যিহেতু আপোনাৰ ট্ৰেজাৰীৰ মাধ্যমত সেয়া আপোনাৰ NPS একাউণ্টত জমা হয় লক্ষণীয় কথা যে আপোনালোকে এই মাহত যি দৰমহা লাভ কৰিব ইয়াৰ বাবদ আপোনাৰ যি টকা কৰ্তন কৰি ৰখা হয় সেয়া আপোনাৰ 3-4 মাহ পিছতহে আপোনালোকৰ NPS একাউণ্টত টকাখিনি জমা হোৱা দেখা যায় আৰু এই নিয়মটোৱে সলনি কৰা হৈছে
আৰু যাৰ ফলত এতিয়াৰ পৰা আপোনালোকৰ নিজৰ কনচাৰ্ণ ট্ৰেজাৰীৰ পৰাই ডাইৰেক্ট আপোনাৰ টকাখিনি প্ৰাণত জমা হ'ব। আগতে যি 3-4 মাহ সময় লাগিছিল সেই সময় নালাগিব আৰু এতিয়াৰ পৰা ডাইৰেক্ট আপোনাৰ টকাখিনি প্ৰতি মাহৰ টকাটো প্ৰতি মাহে ডাইৰেক্ট আপোনালোকৰ কনচাৰ্ণ ট্ৰেজাৰী অফিচৰ ফালৰ পৰাই ডাইৰেক্ট প্ৰাণত জমা হ'ব আৰু এয়া নিশ্চয় গুৰুত্বপূৰ্ণ খবৰ। এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল যে 2006 সময়ত আপোনালোকে ফুল পেঞ্চন লাভ কৰাৰ কাৰণে 33 বছৰ চাকৰি বাধ্যতামূলক আছিল আৰু কিন্তু এই নিয়মৰ সংশোধন ঘটাই 2006 পাছত আপোনাৰ 20 বছৰ আপোনালোকে চাকৰি সম্পাদন কৰিলে আপোনালোকে ফুল পেঞ্চন পাবলৈ সক্ষম হৈছিল। তেনেস্থলত 2006 সময়ত যি 33 বছৰ আছিল আৰু যিহেতু 2006 পিছত আপোনাৰ 20 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিলেই তেওঁলোকে ফুল পেঞ্চন লাভ কৰিছিল। তেনেস্থলত 2006 আগৰ পেঞ্চনাৰসকলে দাবী জনাইছে যে সকলোৰে কাৰণে আপোনাৰ চাকৰিৰ কাৰ্যকাল সমান হ'ব লাগে, যাতে নিৰ্দিষ্ট বছৰ সকলোৰে কাৰণে যাতে একে হয়, যাৰ ফলত যাতে তেওঁলোকে পেঞ্চন পাবলৈ সক্ষম হয়। এই ক্ষেত্ৰত কেইদিনমান আগৰ শেহতীয়া খবৰৰ ভিত্তিত যে এতিয়াৰ পৰা UPS যি NPSৰ সলনি UPS প্ৰৱৰ্তন কৰি আছে, এই UPSৰ ক্ষেত্ৰত কিন্তু 25 বছৰ আপোনালোকে চাকৰি সম্পাদন কৰিলেহে আপোনালোকে পেঞ্চনৰ সমভাগী হ'ব। কিন্তু 2006 পিছত এয়া OPSৰ ক্ষেত্ৰত কিন্তু 20 বছৰ। তেনেহ'লে এই ফুল পেঞ্চন পোৱাৰ ক্ষেত্ৰত ভেদভাৱ কিয়? সকলোৰে কাৰণে হয় 20 বছৰ, নাইবা সকলোৰে কাৰণে 25 বছৰ, এটা বছৰ কৰিবলৈ চৰকাৰক দাবী জনোৱা হৈছে। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল CCS পেঞ্চন নিয়ম 1972 যি আছে সেয়া আপোনাৰ সংশোধন কৰা হৈছে আৰু যাৰ ফলত CCS পেঞ্চন ৰুল 1972 ঠাইত CCS পেঞ্চন ৰুল 2021 কৰা হৈছে। আৰু এই নিয়ম মতে যদি কোনো কৰ্মচাৰী নাইবা পেঞ্চনাৰে দোষী সাব্যস্ত হয়, তেনে ক্ষেত্ৰত সেই কৰ্মচাৰী আৰু পেঞ্চনাৰজনৰ তেওঁৰ দৰমহা আৰু পেঞ্চন বন্ধ কৰি দিয়া হ'ব। আনহাতে যদিহে ফেমিলি পেঞ্চনভোগী হয়, তেনে ক্ষেত্ৰত ফেমিলি পেঞ্চনো বন্ধ কৰা হ'ব পাৰে। আগতে পূৰ্বৰ নিয়ম মতে গ্ৰেচুইটি আৰু পেঞ্চন বন্ধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুমোদন ল'ব লাগিছিল আৰু সেই পুৰণি নিয়মৰ সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা এই নিয়ম ৰাষ্ট্ৰপতিৰ ঠাইত বিভাগীয় মুৰব্বীক দায়িত্ব অৰ্পণ কৰা হৈছে যে কৰ্মচাৰী এজন যদিহে দোষী সাব্যস্ত হয়, তেনেস্থলত পেঞ্চন আৰু গ্ৰেচুইটি এই নতুন CCS পেঞ্চন নিয়ম 2021 মতে গ্ৰেচুইটি আৰু পেঞ্চন বন্ধ কৰা হ'ব আৰু এই অধিকাৰ বিভাগীয় মুৰব্বীক প্ৰদান কৰা হৈছে আৰু এয়া এক বিশেষ শেহতীয়া খবৰ। এতিয়া আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল যে পেঞ্চনাৰসকলৰ বাবে এক অত্যন্ত সুখবৰ হয়। চাবিদসকল, আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী যে EPPত ফিক্স মেডিকেল এলাউন্স আৰু এৰিয়াৰৰ অপশ্যনটো নথকাত পেঞ্চনাৰসকলে বুজিবলৈ সক্ষম হোৱা নাছিল যে তেওঁলোকে এৰিয়াৰ কিমান লাভ কৰিছে, আনহাতে তেওঁলোকে এৰিয়াৰ কিমান লাভ কৰিব। সেয়েহে ফিক্স মেডিকেল এলাউন্সৰ স্থিতি কি আছিল সেয়াও তেওঁলোকে জানিব পৰা নাছিল আৰু সেই গতিকে চৰকাৰৰ বিত্ত বিভাগৰ পৰা CPAৰ দ্বাৰা ফিক্স মেডিকেল এলাউন্সৰ অপশ্যনটো আনহাতে এৰিয়াৰৰ অপশ্যনটো নতুনকৈ সোমোৱাই দিয়া হৈছে আৰু যাৰ ফলত পেঞ্চনাৰ এজনে জানিবলৈ সক্ষম হ'ব যে তেওঁ এৰিয়াৰ কিমান লাভ কৰিব, কিমান লাভ কৰিছে, আনহাতে ফিক্স মেডিকেল এলাউন্সৰ স্থিতি সেয়াও তেওঁলোকে জানিবলৈ সক্ষম হ'ব আৰু এয়া অত্যন্ত সুখবৰ। এতিয়া আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল পেঞ্চনাৰসকলৰ সৈতে জড়িত ভেদভাৱ খতম কৰিব লাগে, কিয়নো 75 বছৰ বয়সৰ পৰাই 20% পেঞ্চনৰ সুবিধা দিব লাগে। হয় চাৰ্ভিদসকল, আপোনালোকে ঠিকেই শুনিছে। বৰ্তমানৰ নিয়ম মতে কৰ্মচাৰী বা পেঞ্চনাৰ এজনে 80 বছৰ সম্পূৰ্ণ কৰিলেহে তেখেতে বেচিক পেঞ্চনত 20% পেঞ্চন বঢ়োৱা হয়। কিন্তু পেঞ্চনভোগী সংগঠনসমূহে দাবী উপস্থাপন কৰিছে যে 65 বছৰ বয়সৰ পৰাই 5% পেঞ্চন বঢ়াব লাগে, কিয়নো সংসদীয় কমিটিয়েও জনাইছিল যে 80 বছৰ বয়সত পেঞ্চন বঢ়াই একোকে লাভ নাই,
কিয়নো 80 বছৰ বয়সলৈকে কিমানজন মানুহে জীয়াই থাকে। যদি সঁচা অৰ্থত পেঞ্চনৰ লাভ দিব খোজে তেনেহ'লে 65 বছৰ বয়সৰ পৰাই পেঞ্চন বৃদ্ধি কৰি পেঞ্চনাৰক এই সুবিধা দিব লাগে। সেয়েহে ইয়াৰ আগতেও মাদ্ৰাজ হাইকোৰ্ট আৰু গুৱাহাটী হাইকোৰ্টেও এক ৰায়দান দি কৈছে যে পেঞ্চনাৰ এজনে যেতিয়াই 79 ইয়াৰ্ছ সম্পাদন কৰি 80 বছৰত ভৰি থয় তেতিয়াই বেচিক পেঞ্চনত 20% বঢ়াব লাগে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই আদেশো নামানে, আনহাতে সংসদীয় সমিতিৰ আদেশেও তেওঁলোকে নামানে। কিন্তু দেখা যায় যে ন্যায় বিভাগৰ কৰ্মচাৰীসকলে 75 বছৰ বয়সতে তেওঁলোকে 20% পেঞ্চন বৃদ্ধিৰ সুবিধা লাভ কৰে। সেয়েহে পেঞ্চনভোগী সংগঠনসমূহে দাবী জনাইছে যে পেঞ্চনাৰসকলকো 75 বছৰ বয়সত 20% পেঞ্চনৰ সুবিধা দিব লাগে। কিয়নো ন্যায় বিভাগৰ কৰ্মচাৰীসকলে যদিহে 75 বছৰ বয়সত 20% পেঞ্চন বৃদ্ধিৰ সুবিধা লাভ কৰে তেনে ক্ষেত্ৰত আমাকো 75 বছৰ বয়সত একেই সুবিধা দিব লাগে। অন্যথা 65 বছৰ বয়সত 5% পেঞ্চন বৃদ্ধি কৰিব লাগে, 70 বছৰ বয়সত 10% পেঞ্চন বৃদ্ধি কৰিব লাগে, আনহাতে 75 বছৰ বয়সত 15% পেঞ্চন বৃদ্ধি কৰিব লাগে আৰু 80 বছৰ বয়সত 20% পেঞ্চন বৃদ্ধিৰ এই নিয়ম সলনি কৰিব লাগে আৰু চৰকাৰক বাৰম্বাৰ দাবী জনাইছে।